দলৰ উচ্চস্তৰীয় নেতৃত্বই সৈমান কৰাব পৰা নাই কলিয়াবৰৰ অগপ বিজেপিৰ ভিতৰৰ যুঁজখন। অগপৰ দুৰ্গত মুখ্যম আঘাত দিবলৈ সাজু হৈছে কলিয়াবৰ বিজেপি। কেশৱ মহন্তৰ কাৰ্যত অসন্তুষ্ট শ শ অগপ নেতাকৰ্মীয়ে হাতীৰ পিঠিৰ পৰা নামি পিন্ধিছে গেৰুৱা বসন, হাতত তুলি লৈছে পদুম। ইপিনে কলিয়াবৰৰ বিধায়ক কেশৱ মহন্ত আৰু ভাতৃ মণিমাধৱ মহন্তৰ ঘনিষ্ঠ অগপৰ সমৰ্থিত ভাতৃ সংগঠন যুৱ পৰিষদৰ উপ সভাপতি পদ ত্যাগ কৰি বিজেপি দলত যোগদান কৰি এই মন্তব্য এজন বিজেপিৰ সদস্য মুন্না শৰ্মাৰ। দলে বলে বিজেপি দলত যোগদান কৰে মুন্না শৰ্মাই। অগপ দুৰ্গ আগতে আছিলে, এতিয়া অগপ দুৰ্গ নাই। এই দুৰ্গ ভাগি ছিগি শেষ হ'ল, গতিকে এইবাৰ ইয়াত বিজেপি দুৰ্গ হ'ব। বিজেপি দুৰ্গত আমি নতুন এজন যুৱক উঠাম, যি সকলো কলিয়াবৰীয়া ৰাইজে তেখেতক আগবঢ়াই লৈ গৈছে, আগবঢ়াই লৈ যাব। আৰু সেইকাৰণে কৈছো, আৰু ইমান দিন আপোনালোকে গম পাইছে যে কেশৱ মহন্তই যিমান দিন কৰিলে ইয়াত, মানে বিধায়ক হিচাপে থাকিলে 10 বছৰ, মন্ত্ৰী হিচাপে থাকিলে 10 বছৰ, কি কৰিলে? কেইটামান কৰিতল জখলাবতা সেইখিনিয়ে কলিয়াবৰ নেকি? আজি চাহ বাগানত কি হৈছে? একো নাই, ৰাস্তা ঘাট নাই, একো পোৱা নাই। চাকৰিটো নায়েই, চাকৰি বাকৰি নায়েই। চাকৰি বাকৰি কোনখিনিয়ে পাইছে? যোনখিনি ঠিকাদাৰ কোটিপতি, সেইখিনিৰ পৰিবাৰবিলাকে চাকৰি পাইছে। গতিকে ছাত্ৰ সন্থা এৰিলো, AGP এৰিলো, বিজেপিলৈ আহিলো, জিন্দগীত বিজেপি নেৰো। সদায় থাকিম নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি, যি বিশ্বগুৰুত নৰেন্দ্ৰ মোদীয়ে বিশ্বগুৰু হিচাপে ভাৰতবৰ্ষক প্ৰতিষ্ঠা কৰিছে। বিচক্ষণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আসক্ত হৈ অসমৰ উন্নতিৰ কাৰণে, কলিয়াবৰৰ উন্নতিৰ কাৰণে আগবাঢ়ি আহিছো। ধন্যবাদ। কলিয়াবৰৰ মিছা মিলন সংঘৰ বাকৰিত অনুষ্ঠিত হোৱা এই যোগদান কাৰ্যসূচীত কলিয়াবৰৰ প্ৰাক্তন শিক্ষক, সমাজকৰ্মী, ক্ৰীড়াবিদকে ধৰি কলিয়াবৰৰ প্ৰায় 500 অগপ কংগ্ৰেছ দলৰ কৰ্মীয়ে যোগদান কৰাৰ কথা জানিব পৰা গৈছে। অসম গণ পৰিষদৰ যি আঞ্চলিকতাবাদী ধাৰা আছিলে, সেই ধাৰাত আজি আমি সেই আদৰ্শ নীতিত ত্যাগ কৰি বিজেপি দলত আহি যোগদান কৰিছোঁহি। কিয়নো বিজেপি থাকিও যে আঞ্চলিকতাবাদৰ এটা নতুন ধাৰা আমি ইয়াত প্ৰসাৰ কৰিব পাৰোঁ, সেই হকে আমি অসম গণ পৰিষদ ত্যাগ কৰি আজি বিজেপিত আমি যোগদান কৰিছোঁ। আৰু অসম গণ পৰিষদত থাকি আঞ্চলিকতাবাদৰ যিটো ধাৰাৰ কথা আমি কল্পনা কৰিব নোৱাৰোঁ আজিৰ তাৰিখত। যিহেতু আপুনি দেখিছে যে অসম গণ পৰিষদে বিভিন্ন জেগাত মানে ৰাজনৈতিক যিটো আপোনাৰ কাৰণে কিছুমান জেগাত কম্প্ৰমাইজ কৰিবলগীয়া হৈছে, আৰু এই কম্প্ৰমাইজ কৰাৰ কাৰণে ধৰক আঞ্চলিকতাবাদৰ যিটো ধাৰা আছে, সেই ধাৰাটো আমি ৰৈ যোৱা যেন ক'ৰবাত অনুভৱ কৰিছোঁ। আৰু সেইকাৰণে আমি ভাবিছোঁ যে বিজেপিত থাকিও আঞ্চলিকতাবাদ কৰিব পৰা যায়। আমি অঞ্চলটোৰ আমি যেতিয়া উন্নয়ন কৰিম, তেতিয়াই সেই অঞ্চলৰ উন্নয়ন হোৱা মানে আঞ্চলিকতাবাদৰ যিটো ধাৰা আছে, সেই ধাৰাটো অক্ষুণ্ণ হৈ থাকিব। আমি ক'ব পৰা যায়, যিহেতু আমি লক্ষ্য কৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে নেতৃত্বত যিখিনি আপোনাৰ অনুদান দিয়া গৈ আছে, সেই অনুদানখিনি আমাৰ কলিয়াবৰতো সেই অনুদানখিনিয়ে লাভ কৰিছে। আঞ্চলিকতাবাদৰ ফালৰ পৰা আপুনি উন্নয়ন কি হৈছে বুলি সুধিবলৈ গ'লে আমি সেই বস্তুখিনি আমি আঙুলিৰ মূৰত আমি গণিব পাৰোঁ। সেই ক্ষেত্ৰত আমি নতুন এটা চিন্তাধাৰা আমি কৰিব লাগিব। কলিয়াবৰখনত আমি বিজেপিক আনি প্ৰতিষ্ঠা কৰি যাতে বিজেপিৰ সোৱাদো কলিয়াবৰবাসীয়ে যাতে পায়, তাৰ এটা ব্যৱস্থা কৰিবৰ কাৰণে আমি। ইপিনে এইগৰাকী কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই দাবী কৰিছিল যে কলিয়াবৰত অগপ বিজেপিৰ মিত্ৰতাত কোনো ধৰণৰ ফাট মেলা নাই। তেওঁৰ মতে নিৰ্বাচনৰ পূৰ্বে এনেবোৰ ঘটনা ঘটিয়েই থাকে। যোগদান AGP দুৰ্গ বুলি কথা নাই, AGP বিজেপিটো একেলগে আছে। আমাৰ দলত যিসকলে নীতি আদৰ্শ মানি আহিব খুজিছে, দলটো ভাল পাই আহিব খুজিছে, তেখেতক যোগদান কৰোৱাৰ কিন্তু এইটো নিশ্চিত আমাৰ সংগঠনৰ ভিতৰতে পৰে। গতিকে বিজেপি শক্তি হ'লেও AGPৰো ভাল, AGP শক্তি হ'লে বিজেপিৰো ভাল। গতিকে কোনো অসুবিধা নাই। আমাৰ দলৰ নিজৰ কাম কাজ আমি অব্যাহত ৰাখিছে। দলৰ মানুহখিনি তেখেতসকলে আহিব খুজিছে, আমি নিশ্চিতভাৱে আদৰণি জনাইছোঁ। আৰু যথেষ্ট সংখ্যক ব্যক্তি আহিছে, ইয়াত বেলেগ কোনো কথা নাই। এইটো টোটেলি সাংগঠনিক সভা। আমাৰ সংগঠনটোত চলি আছে আৰু চলি থাকিব। এইবিলাক এতিয়ালৈকে একো চিন্তা চৰ্চা হোৱা নাই। মই চৰ্চাৰ কথা মই নাজানো, এই চৰ্চাৰ কথা কোনো অৱগত কৰোৱা নাই। আৰু এইবিলাক দলে সিদ্ধান্ত ল'ব, কাৰণ দলৰ মই সাংসদহে। কিন্তু নাচুৰবান্দা কলিয়াবৰৰ বিজেপি দলৰ কৰ্মকৰ্তাসকলে এইবাৰ ২৬ৰ বিধানসভা
নিৰ্বাচনত কলিয়াবৰৰ পৰা এজন বিজেপিৰ প্ৰাৰ্থিত্ব বিচাৰিছে। নিশ্চিতভাৱে দুবাৰ ইয়াতে মিত্ৰতাত অসম গণ পৰিষদ দলৰ কেশৱ মহন্ত ডাঙৰীয়াক আজি প্ৰাৰ্থিত্ব আগবঢ়াইছিলে। আমি হৃদয়েৰে তেখেতক আদৰণি জনাইছিলোঁ, জিকাই পঠিয়াইছিলোঁ আমি একেলগে। এইবাৰ আমি ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী প্ৰাৰ্থী বিচাৰিছোঁ আৰু সেইটো আমি কাৰ্যকৰ্তা হিচাপে আমাৰ কাম্য। আমি দেখা পাইছোঁ বিগত সময়তো কলিয়াবৰীয়া ৰাইজে এগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক হোৱাটো বিচাৰিছে। যেতিয়াই পদুম ফুলৰ চিনত কলিয়াবৰীয়া ৰাইজে বুটাম টিপিবলৈ পাইছিলে তেতিয়া ভাৰতীয় জনতা পাৰ্টীক 1 নম্বৰ আসন দিছিলে। তাতে এইটোৱে অনুমান হয় যে কলিয়াবৰত ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থকো আছে, কাৰ্যকৰ্তাও আছে আৰু পোনপটীয়াভাৱে ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক হোৱাটো ৰাইজে বিচাৰিছে। গতিকে আমি কাৰ্যকৰ্তা হিচাপে এগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ সেৱক হিচাপে আমিও সেইটো বিচাৰিছোঁ। আমি কাৰ্যক্ষেত্ৰত কাম কৰি আছোঁ আৰু আমি আশাবাদী এইবাৰ নেতৃত্বই ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী প্ৰাৰ্থী কলিয়াবৰত আগবঢ়াব আৰু কলিয়াবৰৰ ৰাইজেও পদুম ফুলৰ বুটাম টিপিবৰ কাৰণে এইবাৰ সুবিধা পাব। সেই কথাটো এতিয়ালৈকে আমাৰ ওচৰত অহা নাই। আমি এটাই বিশ্বাসী যে দুবাৰ যিহেতু মিত্ৰতাত অসম গণ পৰিষদ দলক দিলে আৰু আমি কলিয়াবৰ বিজেপি সেইটো আদৰণি জনাইছিলোঁ। এইবাৰ ভাৰতীয় জনতা পাৰ্টী এইবাৰ প্ৰাৰ্থী লাগে, প্ৰাৰ্থী বিচাৰিছে, ৰাইজে বিচাৰিছে। সেইটো আমি আবেদন কৰিছোঁ, অনুৰোধ কৰিছোঁ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় নেতৃত্বত আৰু আমি বিশ্বাসী যে এইবাৰ ভাৰতীয় জনতা পাৰ্টী এগৰাকী প্ৰাৰ্থী দিব আৰু পৰৱৰ্তী সময়ত যদি তেনেকুৱা ধৰণৰ কিবা পৰিৱেশ আহে সেইটো আমি ৰাজ্যিক নেতৃত্ব, ৰাষ্ট্ৰীয় নেতৃত্বৰ লগত আলোচনা হ'ব, কথা পাতিম। সেইদৰে আমি আগবাঢ়ি যাম আৰু আমি সংগঠক হিচাপে এগৰাকী ভাৰতীয় জনতা সংগঠক হিচাপে সংগঠন জীয়াই ৰখাৰ ক্ষেত্ৰত আমি যেনেধৰণে আগবাঢ়িব লাগে আমি সেইদৰে আগবাঢ়িম বুলি সকলো কাৰ্যকৰ্তাৰ লগত আলাপ আলোচনা কৰি আমি সিদ্ধান্ত লৈ পেলাই আগবাঢ়িম। কলিয়াবৰৰ অগপৰ দুৰ্গ নিশ্চিহ্ন হৈ যাব নেকি? কলিয়াবৰৰ অগপৰ দুৰ্গ হিচাপে পৰিচিত, কিন্তু এই কথা কোনোপধ্যে মানি নলয় বিজেপিৰ কৰ্মকৰ্তাই। অতীজতে কলিয়াবৰৰ অগপৰ দুৰ্গ আছিল, কিন্তু যোৱা 10 বছৰ বিজেপিৰ সমৰ্থন লাভ কৰিহে কলিয়াবৰত অগপ জীয়াই আছে বুলি মত ব্যক্ত বিজেপি কৰ্মীৰ। যিকেইটা নিৰ্বাচন আছিলে এই নিৰ্বাচনৰ পৰা বৰ্তমান সময়লৈকে আমি ভাৰতীয় জনতা পাৰ্টীৰ সংগঠন যথেষ্ট শক্তিশালী। বিনা ভাৰতীয় জনতা পাৰ্টীৰ সংগঠনৰ অবিহনে ইয়াত অন্য দলে জিকাটো সম্ভৱ নহয়। আমি দুবাৰকৈ আমি মিত্ৰজোঁটক সহায় কৰাৰ কাৰণে ইয়াত অগপৰ স্থিতি সবল হৈ আছিলে বুলি আমি ভাবোঁ আৰু আমি নাভাবোঁ যেন ইয়াত বিজেপিৰ দুৰ্গ বুলি, কাৰণ বিজেপিয়ে যদি সংগ নিদিয়ে তেতিয়া ইয়াত কোনো ধৰণৰ দুৰ্গ নাথাকে। মই ভাবোঁ বা আমাৰ কৰ্মীয়ে ভাবে ইয়াত বিজেপিৰহে এইটো দুৰ্গ। বিজেপিক যদি এজন কেণ্ডিডেট আমাক দিয়ে আমি শক্তিশালীভাৱে যথেষ্ট সংখ্যক ভোট দি পেলাই আমি তেওঁক জয়যুক্ত কৰি আনিব পাৰিম। ইপিনে মন্ত্ৰী কেশৱ মহন্তই কেৱল গাঁও অঞ্চলতহে উন্নয়ন সাধন কৰিছে, কিন্তু চাহ বাগিচা অধ্যুষিত অঞ্চলত আজিও উন্নয়নৰ মুখ দেখা নাই চাহ বাগিচাৰ ৰাইজে। 30 বছৰ ধৰি অগপ দলত কাৰ্যকৰ্তা হিচাপে থাকি বৰ্তমান চাহ বাগিচা অঞ্চলৰ উন্নয়ন সাধন নোহোৱাত অগপ দল ত্যাগ কৰি বিকশিত অসমৰ লক্ষ্যৰে সম বিকাশ সম উন্নয়নৰ সপোন দেখা বিজেপি দলৰ নীতি আদৰ্শৰ বাবে বিজেপি দলত যোগদান কৰে 30 বছৰৰ বহু অভিজ্ঞতাৰে পৰিপুষ্ট এজন অগপ কৰ্মীয়ে। মই বিশেষকৈ চাহ জনগোষ্ঠী নেতৃত্ব লৈ মই ভোটাৰসকলৰ ওচৰত দলীয় যি নীতি আদৰ্শ লৈ ভোট বিচাৰোঁ সেইমতে দলক ভোট দি আহিছিলে আৰু প্ৰাৰ্থীগৰাকীক দুবাৰ বিধায়ক আৰু দুবাৰ মন্ত্ৰী হৈছেগৈ, কিন্তু সেই জনগোষ্ঠীটোৰ যি কাম কাজ আজি ৰাস্তা পদূলি হওক বাকী অন্যান্য বহুত উন্নয়নৰ কাম কাজ ৰৈ গ'ল। আমি এই কাম কাজৰ যিখিনি ৰৈ গ'ল সেইখিনিৰ পৰা আমি অসন্তুষ্ট হৈছোঁ, আকৰ্ষিত হৈছোঁ। সেইকাৰণে আমি আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছোঁ আৰু আমি কেন্দ্ৰীয় নেতৃত্ব ভাৰতীয় জনতা পাৰ্টী আৰু ৰাজ্যিক নেতৃত্বক অনুৰোধ জনাইছোঁ যে কলিয়াবৰত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীগৰাকী প্ৰদান কৰিবৰ কাৰণে। চাওক, অসম গণ পৰিষদ দল আজি ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰজোঁট থকাৰ বাবে এটা অক্সিজেন পাই থকা দল বুলি মই ভাবোঁ আৰু কেইবালানিও সেই মিত্ৰতা থকাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ সহযোগত কলিয়াবৰত যোৱা 16 চনৰ পৰাই আমি বিধায়ক তথা মন্ত্ৰী পাইছিলোঁ, কিন্তু মন্ত্ৰীৰ কাম কাজৰ পৰা আমি
সন্তুষ্ট নহয়। দলীয় সংঘাত সৃষ্টি হৈছে নেকি কলিয়াবৰত? এই বিষয়ে মই অসম গণ পৰিষদ দলৰ বিহং ঘটিছে বুলি মই নাভাবোঁ। তেওঁলোকে দলৰ হৈ কাম কৰক। আমি ভাৰতীয় জনতা পাৰ্টি হয় নিজৰ দলৰ স্থিতি কেনেধৰণে কাম কৰি আগুৱাই যাম সেই বিষয়ে যদিহে উৰ্ধতন কৰ্তৃপক্ষই পুনৰ অগপ বিজেপিৰ নেতৃত্ব হয় আৰু যদিহে পুনৰ অগপ প্ৰাৰ্থীজনকে যদি প্ৰাৰ্থিত্ব দিয়ে তেতিয়াহ'লে আপোনালোকৰ স্থিতি কি হ'ব? হয়, কেন্দ্ৰীয় নেতৃত্বক আৰু আমি ৰাজ্যিক নেতৃত্বক আমি আজি বিভিন্ন সভা সমিতি ৰাইজৰ ওচৰত ভোটাৰৰ ওচৰত গৈছোঁ যদিও ভোটাৰসকলে ৰাইজে কয় যে গাঁৱে ভূঞে বাগানে চবে কয় যে ভাৰতীয় জনতা পাৰ্টিৰ এজন প্ৰাৰ্থী লাগে। বিজেপিত যোগদান কৰা অগপ নেতা কৰ্মীৰ মতে আঞ্চলিকতাৰ ধ্বজা উৰুৱাই অগপ দলত কৰ্ম কৰি এতিয়া আঞ্চলিকতাবাদ জীয়াই ৰাখিব নোৱাৰি। আনহাতে যোৱা 15 বছৰে কেশৱ মহন্তই পৰিয়ালকেন্দ্ৰিক যি ৰাজনীতি খেলিছে সেই কৰ্মত অগপৰ নেতা কৰ্মীসকল অসন্তুষ্ট। সেয়েহে উন্নয়নমুখী যাত্ৰাৰ সমভাগী হৈ বিজেপি দলত যোগদান কৰা বুলি দাবী কৰে একাংশই। লগৰ পৰা এই বিজেপিৰ লগত জন্মলগ্নৰ পৰা আনকি আন্দোলনৰ সময়তো কিমান কৰিছোঁ তাৰ পিছতো এই পিছৰ 15 বছৰ মানে একদম মানে পৰিয়াল কেন্দ্ৰিক হৈ পৰিল। তেওঁ নিজৰ বাহিৰে বাকী কাকো চিনি নাপায় আৰু কিছুমান ল'ৰা ৰাখিছে যাৰ কাৰণে তেওঁলোকৰ ব্যৱহাৰো ইমান বেয়া। মোকো এটা বেয়া শব্দই কৈছিল, মই ইয়াতে এটা ৰাজহুৱা ক'ব নোৱাৰোঁ। তেওঁৰ এজনৰ কৰ্মী, তেওঁৰ এজন ভাল কৰ্মীয়ে মোক বেয়া শব্দ কৈছে ফোনত, মানে মই আছিলোঁ কাৰণে ফোনত কথাটো কৈছে, যাৰ কাৰণে তেনেকুৱা এটা ফলত মই থাকিবলৈ মানে মন নাই। গতিকে মই বহুত দিন থাকিলোঁ, ভাবিবলৈ গ'লে এইটো কিমান বছৰ। মইতো এতিয়া আজিৰ পৰা ধৰকৈ 90ৰ পৰাই মই আন্দোলনৰ পৰাই আৰম্ভ কৰি এই আজিলৈকে আছিলোঁ। কিন্তু দুৰ্ভাগ্যবশত দলৰ প্ৰতি থকা মোৰ যিটো ভাৱ প্ৰেম আছিল, এজিপিৰ কথা ক'লে মই দাং খাই উঠিছিলোঁ, সেই ভাৱটো ম্লান হৈ গ'ল। গতিকে এই দলৰ প্ৰতি মোৰ আস্থা বাঢ়িছে। তেওঁ নৰেন্দ্ৰ মোদীৰ কাম যিখিনি কৰিছে বা ইয়াৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমানখিনি কাম কৰিছে, ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি মহিলাৰ সবলীকৰণৰ কাৰণে যিখিনি কৰিছে, তাৰ প্ৰতি মই আস্থা বাঢ়ি মই এই দূৰলৈ আগবাঢ়ি আহিছোঁ। অগপৰ স্থিতিটো ভাবিছে, তেওঁলোকে ভাবিছে যে পইচা দি চব বস্তু কৰিব পাৰিব বুলি ভাবিছে, এনেকুৱা ধৰণৰ ভাবিছে। কিন্তু প্ৰকৃততে মানুহৰো আজিকালি বহুত বুজি পোৱা হ'ল। গতিকে মানৱীয়ভাৱে চাব যে কাক দিলে আমাৰ লাভ হ'ব, গতিকে ৰাইজৰ কাম হ'ব, তেনেকুৱা এটা দলৰ প্ৰতি মানুহে সদায় আগবাঢ়িব। গতিকে জিতেন এটা উঠি অহা ল'ৰা, গতিকে সি যথেষ্ট কাম কৰাৰ আমি আশা দেখিছোঁ। গতিকে সি সমাজৰ প্ৰতি এটা ভাল ভাৱধাৰা আছে, গতিকে সি কাম কৰিব। গতিকে এটা জনজাতিৰ ল'ৰা হৈ আহি আমি কিয় আগবাঢ়ি আহিছোঁ, সেইকাৰণে আহিছোঁ যাতে তেওঁ ৰাইজৰ হৈ যথেষ্ট কাম কৰিব। এতিয়া এনেদৰেই বিজেপিয়ে অগপৰ ভেটি নিঃশেষ কৰি কলিয়াবৰত কেশৱ মহন্তৰ ৰাজনৈতিক যাত্ৰা ইতি কৰিবৰ বাবে উঠি পৰি লগা পৰিলক্ষিত হৈছে। কিন্তু সময়ত বিজেপিয়ে এই টিকট লাভ কৰে নে অগপৰ পুনৰবাৰ কেশৱ মহন্তই এই টিকট লাভ কৰে, সেয়া সময়ত হ'ব লক্ষণীয়। কলিয়াবৰৰ পৰা ৰিদীপ শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।